Dear students, আজি মই ক্লাছ 9ৰ ইংলিছ ছাবজেক্টৰ সিলেবাস লৈ আহিছোঁ। কাৰণ সিলেবাসটো বহুতেই দৰকাৰী হয় এজন ষ্টুডেণ্টৰ কাৰণে। তোমালোকে জানিব লাগিব এক্সামত কি আহিব, তোমালোকে কি পঢ়িবা। তোমালোকৰ ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজ ইয়াত ছাবজেক্টত C1 দি আছে ক্লাছ 9, ঠিক আছে। থিয়ৰিত টোটেল মাৰ্কছ আহিব তোমালোকৰ 90 আহিব। আৰু ইণ্টাৰনেল এছেছমেণ্ট হিচাপে তোমালোকৰ মাৰ্কছ থাকিব 10 মাৰ্কছ। আৰু পেপাৰৰ টাইম 3 আৱাৰ্ছ, 5 মাৰ্ক 30, 5 মাৰ্কছ ইন ৰিটেন এক্সামছ অৰ্থাৎ থিয়ৰি। তোমালোকৰ যিহেতু 90 পেপাৰ থাকিব তাৰ পাছিং মাৰ্ক হ'ব 27। তোমালোকে যি লিখা তাত পাব লাগিব 27। সেকশ্যন লেসন ইউনিটছ দি আছে, মাৰ্কছ দি আছে হাফ ইয়াৰলি আৰু এনুৱেল দুইটা ছেপাৰেটকৈ দি আছে। প্ৰথম যিটো দি আছে এইটো হাফ ইয়াৰলিত আহিব 5 মাৰ্কছ আৰু যিটো দি আছে পিছত সেইটো এনুৱেলৰ মাৰ্কছ দি আছে। সেকশ্যনে তোমালোক প্ৰথমতে দি আছে ৰিডিং কম্প্ৰিহেনশ্যন, 2 prose pages, 1 seen and another unseen। তোমালোকৰ ৰিডিং স্কিল টেষ্ট কৰিবলৈ দুটা কম্প্ৰিহেনশ্যন দিছে। এটা হ'ব চিন মিন্স তোমালোকৰ টেক্সট বুকৰ ভিতৰৰ পৰা আহিব আৰু আনচিন মিন্স তোমালোকৰ টেক্সট বুকৰ বাহিৰৰ পৰা আহিব। কেনেকৈ থাকিব? পেৰাগ্ৰাফটো দিয়া থাকিব পেজটো, তাৰ তলত কেইটামান কুৱেশ্যন থাকিব আৰু সেই কুৱেশ্যনকেইটাৰ এনচাৰ তোমালোকে পেৰাগ্ৰাফটো পঢ়ি কৰিব লাগিব। তাৰ পৰা আহিব 10 মাৰ্কছ, দুটা থাকিব। বি ৰাইটিং স্কিল অৰ্থাৎ তোমালোকে আজি ক্লাছ 1ৰ পৰা এতিয়ালৈকে কি লিখিব পাৰা, কেনেকৈ লিখিব পাৰা, কি বুজি পোৱা তাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ 16 মাৰ্ক আহিব। ৰাইটিং কেনেকৈ আহিব? ট্ৰান্সলেচন অৰ এম্প্লিফিকেশ্যন আহিব। সেকশ্যন বি ৰাইটিং, তোমালোকৰ ৰাইটিং স্কিল কেনেকুৱা টেষ্ট কৰিবলৈ তোমালোকৰ আহিব ট্ৰান্সলেচন এম্প্লিফিকেশ্যন আহিব, আৰ্টিকল অৰ ষ্টৰি, নোটিছ ৰাইটিং অৰ ৰিপৰ্ট ৰাইটিং। ট্ৰান্সলেচন বা এম্প্লিফিকেশ্যন আহিব তোমালোকৰ 5 মাৰ্কছ, আৰ্টিকল বা ষ্টৰি ৰাইটিং আহিব তোমালোকৰ 6 মাৰ্ক। আকৌ নোটিছ ৰাইটিং অৰ ৰিপৰ্ট ৰাইটিং এই দুটাৰ ভিতৰত এটা লিখিব লাগিব, তোমালোকৰ আহিব 5 মাৰ্কছ অৰ্থাৎ এই সেকশ্যন বিৰ পৰা আহিব 16 মাৰ্ক। আকৌ তোমালোকৰ গ্ৰামাৰ সেকশ্যন, গ্ৰামাৰ কি পঢ়িবা, এক্সামত কি আহিব? তোমালোকৰ আহিব টেন্স আহিব অৰ্থাৎ কাৰেক্ট টেন্স, ইউজ অফ পেছিভ ভইচ আহিব, ৱৰ্ড অৰ্ডাৰ আহিব, নেৰেশ্যন, প্ৰিপজিশ্যন, ডিগ্ৰিজ অফ কম্পেৰিজন, কুৱেশ্যন পেটাৰ্নছ। এই কুৱেশ্যন পেটাৰ্ণত তোমালোকৰ আহিব আস্ক কুৱেশ্যন আহিব, এড টেগ কুৱেশ্যন আহিব। আৰু এই গ্ৰামাৰ ছেকশ্যনৰ পৰা আহিব তোমালোকৰ 21 মাৰ্কছ এনুৱেলত। আকৌ ছেকশ্যন ডি ইয়াত লিটাৰেচাৰ অৰ্থাৎ টেক্সট বুক আমাৰ এখন আছে, সেইখন হৈছে BF। আৰু এই BFৰ গোটেইকেইটা লেচনেই নালাগে, ইয়াৰ পৰা তোমালোকৰ লাগিব মাত্ৰ 5টা লেচন। কোনকেইটা লাগিব? দ্য ফান দে হ্যাড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড। এই 3টা লেচনৰ পৰা আহিব তোমালোকৰ 11 মাৰ্কছ। ফৰ দ্য বণ্ড অফ লাভ আৰু এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এই দুটা লেচনৰ পৰা আহিব তোমালোকৰ 10 মাৰ্কছ। আৰু পয়েট্ৰি ছেকশ্যন গোটেইকেইটা পয়েমেই নালাগে, ইয়াৰ পৰা লাগিব তোমালোকৰ 5টা পয়েম। সেইকেইটা হ'ল দ্য ৰুট নট টেকেন, দ্য লেক এজ লাভ ইনছ ফ্ৰী, এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড, নো মেন আৰ ফৰেইন, এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এই পয়েম অৰ্থাৎ এই পয়েট্ৰি ছেকশ্যনৰ পৰা আহিব তোমালোকৰ অনলি 12 মাৰ্কছ। তোমালোকৰ আৰু এখন কিতাপ আছে ছাপ্লিমেণ্টেৰী ৰিডাৰ, সেইখনৰ পৰা আহিব তোমালোকৰ 10 মাৰ্কছ। তাত থকা গোটেইকেইটা লেচনেই নালাগে, তাৰ পৰা লাগিব তোমালোকৰ 4টা লেচন। এডভাঞ্চাৰ অফ টুটু, দ্য হেপী প্ৰিন্স, ৱেডাৰিং দ্য ষ্টৰ্ম ইন এৰিজমা, এ হাউচ ইজ নট এ হোম। এই 4টা লেচনৰ পৰা প্ৰত্যেকটো লেচনৰ পৰাই এটাই কুৱেশ্যন আহিব। এডভাঞ্চাৰ অফ টুটু আৰু হেপী প্ৰিন্স অৰ থাকিব, তাৰ পৰা লিখিব লাগিব এটা 5 মাৰ্কছ। আকৌ ৱেডাৰিং দ্য ষ্টৰ্ম ইন এৰিজমা, এ হাউচ ইজ নট এ হোম এই দুটা লেচনৰ পৰা যি দুটা কুৱেশ্যন আহিব তাৰ পৰাও লিখিব লাগিব যিকোনো এটা, ইয়াতো আহিব 5 মাৰ্কছ। অৰ্থাৎ তোমালোকৰ যি মুভমেণ্টছ আছে এই ছাপ্লিমেণ্টেৰী ৰিডাৰ ইয়াৰ পৰা আহিব অনলি 10 মাৰ্কছ। ইয়াত টোটেল যেতিয়া আমি মাৰ্কছখিনি কাউণ্ট কৰিম কিমান পাম? আমি 90 পাম। আৰু 10 মাৰ্কছ
এই 10 মাৰ্কছ আহিব তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ গ্ৰেণ্ড টোটেল কিমান হ'ল 100 হ'ল ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কটো কেনেকৈ আহিব ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্ক আহিব অৰেল ইংলিছ আহিব 6 মাৰ্ক প্ৰজেক্ট আহিব 4 মাৰ্কছ অৰ্থাৎ তোমালোকক দুটা প্ৰজেক্ট কৰিব দিব 2কৈ টোটেল 10 মাৰ্কছ প্ৰজেক্ট কি আহিব students will be asked to read a storybook or novel or biography or traveler etc in English at home and write a brief account of it in about 150 words mentioning the title, the author, publisher and the subject matter. Marks থাকিব 2 তোমালোকক ষ্টৰী বুক হওক নোভেল হওক বায়োগ্ৰাফি ট্ৰেভেল হওক যিকোনো এখন কিতাপ পঢ়িব দিব আৰু সেই কিতাপখন পঢ়ি সেই ষ্টৰীটো পঢ়ি তোমালোকে কি শিকিলা ছাবজেক্ট মেটাৰটো কপি কৰিব লাগিব লিখিব লাগিব আৰু লগতে কোনখন কিতাপ পঢ়িছা সেই কিতাপখনৰ টাইটেল অথৰ আৰু পাব্লিছাৰ তোমালোকে তাত ইনক্লুড কৰিব লাগিব ইয়াৰ পৰা আহিব 2 মাৰ্কছ আৰু এটা আছে ষ্টুডেণ্টছ উইল বি আস্কড টু ৰিপৰ্ট ইন ৰাইটিং ইন এবাউট 150 words a real event festival celebration observance of an important day that has happened in their locality ইয়াতো আহিব মাৰ্কছটো 2 নম্বৰ ৰিপৰ্টটো কি হ'ব তোমালোকক এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব দিব এইটো ৰিয়েল ইভেণ্টৰ ওপৰত হ'ব লাগিব ফেষ্টিভেল হওক যিকোনো ইম্পৰ্টেণ্ট চেলিব্ৰেশ্যনেই হওক সেইটো ধুনীয়াকৈ ৰিপৰ্ট কৰিব লাগিব টেক্সট বুক আমি গম পালোঁ বিহিভ থাকিল মুভমেণ্টছ থাকিল স্পকেন ইংলিছ প্ৰেক্টিছ বুক ইয়াৰ পৰা তোমালোকৰ অৰেল লোৱা হ'ব 6 মাৰ্ক আৰু এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ যিখন গভৰ্ণমেণ্টে তোমালোকক প্ৰভাইড কৰিছে সেইখন গ্ৰামাৰ ধুনীয়াকৈ চাবা বহুতেই ইম্পৰ্টেণ্ট হয় ক্লাছ 9 আৰু 10ৰ বাবে তোমালোকৰ আনকি ট্ৰেঞ্চলেশ্যন কেইটাও তাৰ পৰা কমন থাকিব এইখিনিয়ে ক্লাছ 9ৰ চিলেবাছ আশা কৰোঁ তোমালোক সকলোৱে উপকৃত হ'বা